शुरू करते हैं। अच्छा कथा तो बुझिली ना तय তই तय নে মই ना मैं আকৌ বোলে তই इनसे मिलिए माने कथा तो কৈছো মই বুজিব লাগিব তই আচ্ছা আচ্ছা সেইটো মই বুজি পাইছো মানে 20 টকাত 1500 পাই যাম একদম পাই যাবি কেনেকে পাম লগাব লাগিব ক'ত লগাম আরে মোক দিবি মই ফোন কৰি লগাই দিম সেই নম্বৰটো মই ক'ত পাইছো বিচাৰিব লাগিব ক'ত বিচাৰিব লাগিব আরে বাবা অঙ্ক কৰিব লাগিব মানে অংক মানে পঢ়া আপুনি নিজৰ জেগা যাওক মই নিজৰ জেগা কেটো বুলি ক'লা কি হ'ল আকৌ মোক অংক কৰিব দিছে এখন খেল হৈ আছে নে আরে বাবা তই অঙ্ক কৰিব নালাগে না অঙ্কটো মই কৰিম আপুনি কৰিবলৈ মই নম্বৰটো ক'ত পাইছো নম্বৰটো য'ত ত'ত পাবি য'ত তই সপোনত পাব পাৰ তই বাইকখন গৈ আছা বাইকখনৰ নাম্বাৰটো পাব পাৰ গাড়ী নাম্বাৰ পাব পাৰ মুঠতে তই নাম্বাৰ পালে মোক দি দিলেই হ'ল আচ্ছা এতিয়া বুজি পাইছো হ'ল তেতিয়াহ'লে নাম্বাৰটো ল নম্বৰ আপুনি মোক কিয় নম্বৰ দিছে মইহে আপোনাৰ নম্বৰ দিম আরে মই নম্বৰ নিদিলে তই নম্বৰটো মোক কেনেকে দিবি ইছাম আপুনি মোক নম্বৰ দিলে আপুনি 1500 পাব মই আপোনাৰ নম্বৰ দিলে মই 1500 পাম মোৰ 1500 আপুনি কিয় আশা কৰি আছে তোৰ মনে মোৰ ফোন নম্বৰটো নিদিলে তই নম্বৰটো দিবি কেনেকে সেইটো কথাকে ভালকে বুজাই কওক আপুনি য'ত কিয় গোপা মাৰি ধৰিছে এডালকৈ কিহৰ মৰম দেখাইছে এইটো মানে গৰম লগাই দিলে সাধাৰণ অংকটো বুজাওঁতে ওয়ানজো এটাত ফোন লগাচোন তাৰ বিজি নাম্বাৰটো দাদা ফোন লগাচোন কি হৈছে আরে এক্সিডেন্ট মা এক্সিডেন্ট ওয়ানজো এটালৈ ফোন কৰিব লাগিছিল চাও মোক মোবাইলটো অকণ দিয়কচোন আপুনি ঘৰ চিনি পায় নেকি ঘৰ মানুহক ফোন কৰিব দাদা কক এই নম্বৰটো ফোন এটা লগাই দিয়কচোন 9957725204 মই মোহনে কৈছো তিয়ৰ নম্বৰ এটা পাই গৈছো এই কিমান নম্বৰ ফোন কৰিব দিছে 108 এম্বুলেন্সৰ নাম্বাৰ কিবা নাম্বাৰ কি বুজি পাইছে যিটো নাম্বাৰ দিছে কাটি দিয়কচোন গাই গাই নম্বৰটা পৰা চাই দিয়কচোন 8253 এইডাল কি নাম্বাৰ কাটিছে এইটো ভাইটি দাদাহে কৈছে এইটো ভাইটি এই গাই নম্বৰটো আপুনি ধুনীয়াকে কৈ দিয়কচোন হেল্ল' দাদা 8253 খানাপা শিলং নহয় জোৰতৰ হৈছে এক্সিডেন্টটো মানে তিৰৰ নাম্বাৰ হ'ব ৰাখক বুজিছো চালা মানুহ মৰি গৈছে কুকুৰৰ পোৱালি তিৰৰ নাম্বাৰ লগাইছে তিৰৰ নাম্বাৰ লগাইছে এইফালে মানুহ মৰি গৈছে আৰু সি গৈ তিৰৰ নাম্বাৰ লগাইছে মাৰি কি কৈছো মাই ছাৰে ফোন কৰিছিলে এই কাগজখন ডিটিপি কৰি উলিয়াই থবলৈ কৈছে ছাৰ আহি আছে এতিয়াই ক'বলৈ দিছে আৰে এই কাগজখন বাই অঁতৰাই দিছে কিয় কৰিম নহয় কেতিয়া কৰিবি এতিয়া ক'বলৈ দিছে ছাৰ এতিয়াই কৰ মই কিবা ইম্পৰ্টেণ্ট কাম এটা কৰি আছো কি কাম নকৰি আছ তই হা এই কি কাম কৰি আছ কিবা নাম্বাৰ এটা কাটি আছো মই
কি নাম্বাৰ কাটিছ চাও তিৰৰ নাম্বাৰ কাটি আছো কি সপোনৰ নাম্বাৰ এটা পাইছো খালি কি কৰি পেলালা ইয়াক মাৰা মানুহ মৰি গৈছে তিৰৰ নাম্বাৰ ল'ব মই যাম চালা মানুহ মৰি গৈছে তিৰৰ নাম্বাৰ লগাইছে মাৰ হৈ মাৰ মাৰ ইয়াক মাৰ মানুহ মৰি তিৰৰ নাম্বাৰ লগাইছে কি হৈছে আপুনি মাজত নোসোমাব মই মেনেজ কৰিম নহয় মই মেনেজ কৰি আছো খাই দিব এই বদমাছটো হেল্ল' 108 এই আমাৰ ৰেঙনি ষ্টুডিঅ'ৰ আগত এই জুৰোডত তাতে ল'ৰা এজন এক্সিডেণ্ট হৈছে এই ছাৰ ইয়াৰ নহয় এইফালে এক্সিডেণ্ট কিয় মাৰিছিলি তোৰ আৰে মানুহ মৰি গৈছে এই ছাৰ তিৰৰ নাম্বাৰ কাটিছে মাৰ ইয়াক মাৰ মই মেনেজ কৰি আছো আপোনালোকে এজনক লৈ যাব মই এজনক থানাত লৈ যাওঁ তাড়াতাড়ি আহিব তাই একো গণ্ডল নকৰবি চব ঠিক হৈ যাব হা এই মোহন উঠ ইয়াক মই থানা লৈ যাম হা তহঁতে ইয়াৰ লগত এজন যাবি মোহনা খাই দিবি তই কি আবিলি কৈছো 48 পালো ইটো নাম্বাৰ দিয়া 48 পিছৰ নাম্বাৰটো দিয়া 48 পিছৰ নাম্বাৰটো দিয়া বুলি কৈছো 48 পিছৰ নাম্বাৰটো দিয়া মোক 48 পিছৰ নাম্বাৰটো দিয়া তুমি আসলে জ্বলিছা মই যে তিৰৰ নাম্বাৰ লগাই দিলো সেইকাৰণে জ্বলিছা তুমি এনে সি জ্বলা কামটো কৰিছে মই তিৰৰ নাম্বাৰ লগোৱাৰ কাৰণে জ্বলিছা ন কেলে জ্বলিম তুমি চাই থাকা এনেকে তিৰৰ নাম্বাৰ লগাই এদিন মই কৰোড়পতি বনি যাম নিজৰ কিন্তু তোমালোকে নেহাক মোলে বিয়া নিলে ডাঙৰ কথা নহয় নাপাতো বিয়া কিন্তু তোমালোকে আপা দেও নিচা দেও তোমালোকক চুটকিট কিনিম নিজৰ বুলি কি হল চুটকিট কিনিবি চুটকিট কিনিম তোমাক চুটকিট কিনিবি তোমাক মোক কিনিবি তই ইমান ৰকাত তোৰ তুমি কিন্তু লেডিজ পুলিচ তুমি লেডিজ মতা মানুহৰ কাৰণে হাত নিদিবা কি কৰিবি মই কিন্তু তোমাক উল্টা কেছত ফচাই দিম কি কেছত ফচাবি মই চাওঁ কৈছা তুমি লেডিজ পুলিচ কিন্তু ভাবি লোৱা কি ভাবিব লাগে হয় নেকি মই আজি ফচাই দিম আজি তোমাক উল্টা কেছত ফচাই দিম নিজৰ বুলি আজি মতা মানুহৰ কাৰণে কাপোৰ কেলে খুলি দিছ ফচাই দিম আজি কাপোৰ কেলে খুলি উল্টা কেছত ফচাই দিম আজি এক মিনিট ৰোৱা মোৰ লগত পাংগাল ইয়াতো গোটা পৰিছে মাৰি পেলাইছে ঐ একদম চুপ থাক বুলি কৈছো হা অখৈ ভালে কৰি এতিয়া বিষত কক বুকাই আছা অকবালি কৈছো কি খেলাটো অকবালি আছে ঐ চৰ চিনি পা একদম খিঠাংক্ৰেট মাৰি দিম কিহৰ ছাৰ কি ছাৰ হা কি হলো ইয়াৰ চাচোন ভাই এক্সিডেণ্টত ল'ৰা এজন মৰবা খুজি আছে সি তাৰ বাইকৰ নাম্বাৰটো লৈ তীৰত মাৰি দিছে তাৰমানে ইউ সেই ৰাকেশৰ পাল্লাত পৰিলে বৰবাদ হৈ গলি বাচা বৰবাদ হৈ গৈছ তই বৰবাদ হৈছো আমি দুটা টি খেলা দেখি জ্বলিছে পইচা পাম বুলি জ্বলিছে এতিয়া একে লৰাই দিছে এই ৰাকেশৰ মাথাটোকে চিঙাই দিব লাগে একদম তাকে ময়ো ভাবিছো এইজনীয়ে চাহ কথাবিলাক কৈহে দিবগে নেকি বাৰু কেতুমনি কলা ল'ৰা চাও তই টেটু আঁকিবলৈ জেগা নাপালি আৰু চকু দেহে টেটু আঁকি লৈছ মোক তিতিলে কি তিতিলে বাটত ধৰি তিতিছে বাটত ধৰি তিতিলে মানে মোক বাটত ধৰি কিয় হয় তিয়ৰ কাৰণে মাৰি পকৰি উঠাই দিছে কিহৰ কাৰণে
মই আৰু টিচি নেখেলিম চাগে আৰু এ তই 1500 টকা পাবি 300 টকা মাৰ পৰা নাই তোৰ গাত এই বিৰলা আম্বানী এইবিলাক মানুহ কেনেকে ধনী মানুহ হ'ল আৰে মাৰ পিঠ খাব লাগিব কষ্ট কৰিব লাগিব তেতিয়া পইচা পাই আছো বহুত পইচা পাবি বিয়া পাতিব লাগিব ধনী মানুহ হ'ব লাগিব গাড়ী কিনিব লাগিব এতিয়া আমি হিচাপ উলিয়াব লাগিব অংক কৰিব লাগিব টি কাটিব লাগিব বল আৰু মাৰ খাম আৰু টাটা আমদালি হ'ম এই এইটো টাটা আমদালি নহয় টাটা আম্বানী আমদালি বল আমদালি কি হ'ল হাতে হাতে লাঠি যে ক'ৰবাত লাঠি চাৰ্জ আছে নেকি ক'ত ইয়াতে চাৰ্জ আজিৰ পৰা কি খেলা খেলবি নে নেখেলা অকমাই ল'ৰাটোক নিবি নে লগত নিবি অকমাই ল'ৰাটোক তই লগত মই যাম মই দাদা আমদালি হ'ম কি দাদা আমদালি কি কৈছে এইটোৱে টাটা আম্বানী বুলি কৈ আছে তই টাটা আম্বানী বনাবি ইয়াক মই যাম আৰু গাইছো অংক কৰিবি অংক কৰিবি তীৰ খেলিবি তই তীৰ খেলিবি সহকৰ্মী হলে তোমালোকৰ নিচিনা হ'ব লাগে মই দাদা আমদালি হৈছো মই তই কিয় আঁঠু কাৰা নাই মই যাব লাগিব কি কৈছা মই যাব লাগিব মই যাব লাগিব আঁঠু কাৰ চব কথা ছাৰক কৈ আছো ৰ মই মই যাব লাগিব পটাওকে দিম একেবাৰে